বেছি গুৰুতৰ আঘাত এই বুকুখনে গ্ৰহণ কৰি ফুৰিছে এই বুকুখনক চুপ কৰি ছোৱালী জোকাই গুণ্ডামি কৰি ফুৰিছিল নহয় এতিয়া পাইছো শিক্ষা বহুতকে দিবলগীয়া আছে যাতে পিছে দিয়াহে হোৱা বেলেগক শিক্ষা দিয়াৰ আগতে নিজে অকণমান শিক্ষিত হৈ লোৱাটো ভাল অশিক্ষিতে দিয়া শিক্ষা আৰু পগলা কুকুৰে দিয়া কামোৰৰ মাজত বৰ বেছি পাৰ্থক্য নাথাকে তুমি মই অকণমান মছলা ছটিয়াই দিছো বেলেগ ভাল পাইছে ৰাইজে চায়ো হা মই জানিছিলোৱে মই ইমান কষ্টেৰে গঢ়া বিদ্যালয়খনৰ সুনাম যদি কোনোবাই অক্ষুণ্ণ ৰাখিব পাৰিব সেইজনী হবি তই বিদ্যালয়খন সদায় পবিত্ৰ কৰি ৰাখিবি মাজনী ৰাখিবই লাগিব মা ৰাখিবই লাগিব তোমাৰ কাষত যদি কোনো নাছিল তোমাৰ সেই বিদ্যালয়খনে আমাৰ কাৰণে একমাত্ৰ সাৰথি আছে তাত তুমি ল'ৰা ছোৱালীক নাচ গান শিকাই কটকা কেইটাৰে তুমি আমাৰ দুইজনীকে মানুহ হ'বলৈ শিকাইছা সমাজৰ এই বদনামবোৰ লগত তুমি আমাক যুঁজিবলৈ শিকাইছা এতিয়া যে ভণ্টিয়ে কেনেবাকৈ MBA ডিগ্ৰী লৈ ল'ব পাৰে তেতিয়াহ'লে কোনো টেনশ্যনেই নাই আমাৰ বদনামটো আটাইৰে মুখতে মস্ত মস্ত কাপোৰৰ খোপা পৰাই থৈ আহিম বাপ খোপাবোৰ ইতিমধ্যে চিলাবলৈ দিছোৱে তই কথাবোৰ যে ইমান সহজভাৱে কৈ দিও নহয় বা MBA ডিগ্ৰী লোৱাটো সহজ কথা নহয় বহুত কষ্ট কৰিব লাগিব কষ্টটো কৰিবই লাগিব তুমি কষ্ট নকৰিলে ভাল ফল পাবা কেনেকৈ আমি কষ্ট কৰিবও জানো আৰু আনে দিয়া কষ্টবোৰ আমি হেঁপাহ পলুৱাই খাবও জানো কিন্তু কষ্ট কৰিলেই বা কষ্ট খালেই যে ৰিজাল্ট ভাল হয় তাৰ কোনো গেৰাণ্টি নাই তিনিটাকৈ এক্সাম্পল আপোনাৰ সন্মুখত আমি কৈ আছো মন্দিৰ লৈ যাওঁ আচলতে মাজনী এওঁ যাবলৈ ওলাইছিলে গানৰ প্ৰগ্ৰেম চাবলৈ কিন্তু হঠাতে আকাশখন ঘূৰি পৰি পাহাৰ ভাঙি চুৰমাৰ হৈ গ'ল নদীখন শুকাই গ'ল মা আজি বহুত ডাঙৰ ডাঙৰ কিবা কিবি ঘটনা ঘটে আৰু আমাৰ প্ৰগ্ৰেমৰ এজন দৰ্শক কমি গ'ল সদায়তো তেনেকুৱা কিবা এটা ঘটনাই ঘটি থকা নাই জানো মা আমাৰ জন্মদিন বা আমাৰ পৰীক্ষাৰ ৰিজাল্টটো লোৱাৰ দিন বা এইখন ঘৰৰ যিকোনো এটা ভাল লগা ফাংচনৰ দিনাখন সদায় সদায় তেনেকুৱা এটা সমস্যাই উদ্ভৱ হৈ অহা নাই জানো আজিও তেনেকুৱা কিবা এটা হ'ল কিন্তু তুমি ডাঙৰ কথা নহয় হ'ব দিয়া মাজনী তাই ক'বলগীয়া বনালি তাই সঁচা কথা কি কৈছে তোমালোকৰ প্ৰতিটো সুখৰ মুহূৰ্তত মই তোমালোকক সুখেই দি আহিছো আৰে জৰাজীৱ চালা ঘৰ দুৱাৰ ঘৰৰ প্ৰত্যেকজন মানুহক চিন্তা চিতাত তুলি দিম আৰু মুখাগ্নি কৰা এই সত্যপ্ৰসাদ চৌধুৰীৰ হাতেৰে তহঁতে ইমানবোৰ কাম কৰিবি আৰু আমি হাত খাপতি বহি থাকি তই কি কৰিবি কি কৰো নাজানো কিন্তু নিজকে ৰক্ষা কৰি চলিবলৈ শিকি গৈছো তাকে আমাক চুৰি যিমান অন্যায় কৰিবলগীয়া আছিলে অনিষ্ট কৰিবলগীয়া আছিলে কৰিলে সেইকেইদিন আমাৰ গাৰ নোমাদলো লৰাটো ইমান সহজ নহয় এই মানুহটোক যাক মই ফাদাৰ কৰি মাতো তাক তুমি বৰ সহজতে পাই গৈছ তহঁতে পায়াজান পেলাই দিছ আৰু সেই তালত পৰি সেই কক পকাই মৰিয়ে আছে আমি কাকো জেলত বন্দী কৰি ৰখা নাই ৰাখি পিলাই গৈ আহা ইয়াৰ পৰা এটা নতুন আৰম্ভণি হওক দিয়াচোন সকলো খং খুব ইমানতেই শেষ হওক আৰু দুইখন ঘৰ মিলি এখন ঘৰ হওক আৰু কৈয়ে বিচাৰিছা তোমালোক তিনিওটা ল'ৰা ছোৱালী একেলগে থাকা মিলা প্ৰীতিৰে থাকা দাদা বৌ বা তোমাৰ মা কেইদিনো যে ঘৰত আছে থাকিব লাগিব তোমালোকে আৰু সেইকাৰণে ৰাখি বন্ধনৰ দিনাই বৈ তোমালোকক বান্ধি পঠাইছে যাবা এটা নতুন আৰম্ভণি কৰিবা যিমানে কাজিয়া পেচাল নকৰা কিয় তোমালোকৰ দেহতো একেখিনিয়ে যেন হৈ আছে নহয় জানো আহো দিয়া হা যাবা বিচাৰিব লাগিব এজন মানুহ আহিছিল সত্যপ্ৰকাশ চৌধুৰী নহয় বৌকে পঠিয়াইছে বোলে সেইখন ঘৰলৈ মাতি পঠিয়াইছে গোটেইকক ৰাখি পিন্ধাবলৈ এই সকলো কাজিয়া পেচালৰ উৰুহটো বিচাৰিছে এটা নতুন আৰম্ভণি কৰিবলৈ মাতিছে আরে ইয়ালে তোক আমি দুইজনী ৰাখি পিন্ধাবলৈ আহিছো বাবা হাতখনে না আসল বৰ্তমানটো ক সব কৈ আছে আগতে তোৰ হাতখন ততই দে আরে যা না বে তোৰ নাক যেন খেলি আহিছ ই বছৰ ধৰি আহিছ ঐ তোৰ হাত বনাবলৈ আহিছ
আমি কেমন একদম করবো না আরে আমাকে মাতিছে সাফাই লাগাবি পুরা গা ও টকা লাগে প্রপার্টি লাগে আরে ভিক্ষা খুঁজি হাত পাতি লবি গ্রেপুর নাটক করি মুখ ঠকাবলে নাহিবি জানি শুনি পদ্মবৰ বুকাত ভৰি যাৰ কৰা এই বিয়া হয় কোনো পক্ষেই মানিব কিয় বেলিৰ কিনো তাই সম্পত্তি ঢুকিছে দুখ মই কৰিছো যদি কিবা শাস্তি ভুগিবলগীয়া হয় তেতিয়াহ'লে মই ভুগিম মনোহৰ আপুনি মোৰ ছোৱালীজনীক কাজ কৰাত কিয় কৰিছে কিয় এইবোৰ মোৰ পাৰ্চনেল প্ৰব্লেম মই পাৰিম নিজে চল্ভ কৰিব মাক দেউতাকৰ ওচৰত সন্তানৰ কোনো কথাই পাৰ্চনেল নাথাকে নহব বেলি তোক মই আধৰুৱা হৈ থাকিব দিব নোৱাৰো তোৰ ডিঙিতে ধাৰ কৰি পেলা I'm also bad in that.